কিরে পাণ্ডে মোবাইল জোখা লাঠি কি বিচাৰি পোৱা নাই এইফালে লৈ টান টান কেনেকুৱা চাওঁ মোবাইলৰ অৱস্থা ওকে আৰু বাকী কুলেন কেনেকুৱা আছে আচ্ছা মহিন্দ্ৰা কোম্পানীৰ যিখন নতুন বলেৰো মানে মই BS6 খনৰ কথা কৈছো BS6 বলেৰো খনৰ আজি নৰ্মেল এটা সাৰ্ভিস কৰি প্লাই দেখো আমাৰ সাৰ্ভিসৰ সময়ত গুৰুত্ব দিব লগা কেইটামান বস্তুৰ বিষয়ে কম আপোনাক এয়া চাওক মই গাড়ীখনৰ ওপৰত কেইটামান বস্তু ৰাখিছো যেনেকা ধৰক এইটো এয়াৰ ফিল্টাৰ আৰু লগতে এইটো হৈছে ইঞ্জিন অইল ফিল্টাৰ লগতে এইটো হৈছে ফিউল ফিল্টাৰ মানে ডিজেল ফিল্টাৰ আৰু লগতে DPF আৰু ইঞ্জিন অইল আছে লগত এইখন গাড়ী ডিলাৰৰ পৰা যেতিয়া আহিছে তেতিয়াৰ পৰাই আমাৰ ইয়াতে গোটেইখিনি কাম আমাৰ দ্বাৰাই কৰাই আছে আৰু প্ৰথমতে মই ইঞ্জিন অইলটো চেক কৰি লওঁ কাৰণ মই যোৱাবাৰ যেতিয়া ইঞ্জিন অইল চেঞ্জ কৰিছিলো তেতিয়া মই 10000 কিলোমিটাৰ চলাব গৈছিলো কাস্টমাৰে 8000 কিলোমিটাৰতে গাড়ীখন লৈ আহিছে একো নাই ইঞ্জিন অইলৰ কন্ডিশন ইমান বেছি বেয়াও হোৱা নাই ইঞ্জিন ফ্লাক্স কৰিব কোনো দৰকাৰ নাই আমি ইঞ্জিন অইল ডাইৰেক্ট ৰিপ্লেস কৰি দিলে হৈ যাব BS6 গাড়ী এখন যেতিয়া ডিজেল ফিল্টাৰ এয়াৰ ফিল্টাৰ এইবিলাক বস্তু খোলা যায় তাত সেন্সৰ বিলাক খুলিব লাগে সেই কাৰণে কি হয় বেটাৰি টাৰ্মিনালটো আগতে ৰিমুভ কৰি থৈ দিলে পিছত স্ক্যানাৰৰ কোনো লাফৰা আহি নপৰে এতিয়া কথা হ'ল এয়াৰ ফিল্টাৰটো এবাৰ কন্ডিশনটো চেক কৰি লও কাৰণ এয়াৰ ফিল্টাৰটো 20000 কিলোমিটাৰ চলা হৈ গৈছে তো ইয়াক সময় হৈ গৈছে যে চেঞ্জ কৰি দিব পাৰি এতিয়া কথা হ'ল কি ফিল্টাৰটো মই চেঞ্জটো কৰিমে অলৰেডি আনিছোৱে কিন্তু দেখিছে ভিতৰত একদম বহুত ধুলি চলি সোমাই এইবিলাকে টাৰ্বৰ একদম অৱস্থা বেয়া কৰি ফেলাই মানে টাৰ্বো ফেল হয় এইবিলাকৰ কাৰণে তো এসেম্বলি খুলি প্লাই এটো সাফা কৰিব লাগিব বাৰু ঠিক আছে মই এয়াৰ ফিল্টাৰটো কিমান লেটৰা হৈছে চাওক এবাৰ দেখিছে মানে বহুত দূৰত মানে জাৰ্নি কৰিছে গাড়ীখনে তো তাৰ কাৰণে এয়াৰ ফিল্টাৰটো ইমান বেছি লেটৰা হৈছে দেখিছে এনেকুৱাকে এয়াৰ ফিল্টাৰ কিটাও সাফা নকৰিব আৰু যদি কৰে এয়াৰ ফিল্টাৰৰ যেটো মানে লাইফ থাকে নহয় একেবাৰে পুৰা হাৱাৰ প্ৰেছাৰতে গতে খতম হৈ যায় সেই কাৰণে পাৰিলে জকাৰি প্লাই লগাব চেষ্টা কৰিব যদি বহুত বেছি লেটৰা হৈছে তেতিয়ালে ৰিপ্লেস কৰাই দিব যেনেকে ধৰক মই এটো নতুন এয়াৰ ফিল্টাৰ এতিয়া আপোনালোকক দেখুৱাই আছো এটো হৈছে এয়াৰ ফিল্টাৰ মই অৰিজিনাল ফিল্টাৰটো ইয়াতে ট্ৰাই কৰিলো নাপালো বাট কাস্টমাৰে কৈছে যেতিয়া যে এটোকে কেইদিনমানৰ কাৰণে মোক হলে চলাবৰ কাৰণে দি দিয়া কাৰণ কন্ডিশন বহুত বেয়া তো মহিন্দ্ৰাৰ এটোৱে যে আমি জেনুইন পাৰ্টস নাপালো বাট বাকি যিমানখিনি আছে মই আপোনালোকক দেখুৱাই আছো গোটেইখিনি জেনুইন পাৰ্টসে হয় কিন্তু এটোৱে আমি জেনুইন পাৰ্টস নাপালো একো নাই কাস্টমাৰে লগাব দিছে যেতিয়া নো প্ৰবলেম লগাই দিব পাৰো কুলেনটো যি গতিকে 20000 হোৱাই নাই এতিয়ালৈকে 20000 হোৱা নাই গতিকে মই এটো কুলেন এতিয়া এইবাৰ মই ৰিপ্লেস নকৰো অহাবাৰ যেতিয়া ইঞ্জিন অইল চেঞ্জ কৰিব সময় হ'ব তেতিয়া মই কুলেনটো ৰিপ্লেস কৰাই দিম বৰ্তমান টপ আপ কৰিলে কাম চলি যাব বেছি নহয় অকমান পানী সোমাব মোটামুটি হাফ লিটাৰ ওচৰ পানী সোমাব এতিয়া ইঞ্জিন অইলটো ৰিপ্লেস কৰি লও প্ৰথমতে মানে ইঞ্জিন অইলটো ডাউন দি লও এতিয়া ইঞ্জিন অইলৰ কন্ডিশনটো যি গতিকে ইমান বেছি বেয়া নহয় এই কাৰণে আমি ইঞ্জিন ফ্লাক্স কৰা নাই ডাইৰেক্ট ইঞ্জিন অইল এৰি দিছো গাড়ীখন লৈ আহা বেছি সময় হোৱা নাই মানে ৰানিং কৰি আহিছে আৰু মোটামুটি 5 মিনিট পিছত আমি ইঞ্জিন অইলটো মানে ডাউন কৰিছো এতিয়া কি হৈছে সোনকালে মানে অইলটো গতে তলত পৰি যাব আৰু যদি গাড়ী ঠাণ্ডা হৈ থাকিলে তেতিয়ালে ইঞ্জিনটো বেছি মানে অইলটো গট মাৰি থাকে তো তেতিয়া ইঞ্জিন অইল লাহে লাহে ড্ৰেইন হয় এতিয়া পুৰা ফাষ্ট ড্ৰেইন হৈ আছে আৰু সেই কাৰণে স্পেয়াৰকে দুটা মানে চৰিয়া তলত লৈয়ে লৈছো যাতে ইঞ্জিন অইল যাতে ষ্টক হৈ প্লাই মানে বাহিৰত পৰি না যায় এতিয়া 20 পৰা 30 মিনিট সময় মোটামুটি এনেকে এৰি দিম যাতে ইঞ্জিন অইলখিনি কমপ্লিটলি তলত ড্ৰেইন হৈ প্লাই পৰি যায় আৰু তেতিয়ালৈকে মই দেখুৱাইছো চাওক এটো মহিন্দ্ৰা কোম্পানীৰ জেনুইন ইঞ্জিন অইল লৈছো যেটো BS6 ৰ ইঞ্জিন অইল হয় তো কাস্টমাৰে আগৰ পৰাই গাড়ীখনত মহিন্দ্ৰা কোম্পানীৰ অৰিজিনাল মানে যেটো ইঞ্জিন অইল হয় হেতু আমাক লগাবৰ কাৰণে কৈ থাকে আৰু সেই মৰ্মে আমি কি কৰিছো মহিন্দ্ৰা কোম্পানীৰ গাড়ী মহিন্দ্ৰাৰে ইঞ্জিন অইল ব্যৱহাৰ কৰি আছো এই দেখিছে ইঞ্জিন অইল তাত মানে ড্ৰেইন হৈ আছে আৰু তেতিয়ালৈকে আমি পটককে অইল ফিল্টাৰটো খুলি প্লাই নতুন অইল ফিল্টাৰটো লগাই দিও আৰু বাকি আছে ফিউল ফিল্টাৰ মানে ডিজেল ফিল্টাৰটো এটো চেঞ্জ কৰতে অকমান সময় লাগে কাৰণ ইয়াতে যিবিলাক পাইপ আছে নহয় যদি কিবা কাৰণত যদি এটা পাইপ যদি ভাঙি যায় তেতিয়ালে গোটেই এসেম্বলিটোৱে লাগা হৈ যায় এই কাৰণে কি হয় ইয়াতে সৰু খুৰা কিছুমান বস্তু পোৱা না যায় আমাৰ ইয়াতে তো সেই কাৰণে কি কৰিছো ডিজেল ফিল্টাৰটো বাহিৰত উলালে ধুনিয়াকে পুলাৰ লগাই খুলি প্লাই কাম সেটআপ কৰি দিও এই যেটো ডাঙৰ গিলান দেখিছে মানে টেমা দেখিছে এটো DPF হয় যেটো ডিজেল এক্সস্ট ফিউল হয় তো এটো হৈছে ডাঙৰ ডিব্বা হিটো মহিন্দ্ৰা অৰিজিনাল তলত এটা বস্তু দেখুৱাই আছো যেতিয়া গাড়ী লং জাৰ্নি হৈ আহে বা বহুত অফৰোডিং কৰি আহে তলত এবাৰ হেলি প্লাই বস্তুটো চোৱাটো দৰকাৰ কাৰণ কি হয় কেতিয়াবা এই তলত এই প্লেটখনত লাগি প্লাই ভিতৰৰ ওয়্যাৰিং পাইপ বিলাক কেতিয়াবা অলপ ড্যামেজ হৈ থাকে তো ইয়াক যদি টাইমত চেঞ্জ মানে ঠিক কৰা নাযায় তেতিয়াহলে মানে বহুত লোকসান হৈ যায় কাৰণ ইয়াতে মানে এনেকুৱা কিছুমান মানে কাম ওলাই যায় নহয় DPF লাইন ব্লক হৈ প্লাই ষ্টাৰ্টিং প্ৰবলেমো আহি যায় যেহেতুকে গাড়ীখনত DPF ফুল ফিলিং হ'ব সেই কাৰণে এবাৰ ভালদৰে চেক কৰি মিলি প্লাই গতে একদম ক্লিয়াৰ কৰি লৈছো যাতে ঢালাৰ পিছত DPF টো ফিলিং কৰাৰ পিছত কোনো ধৰণৰ প্ৰবলেম নহয় বন্ধুসকল আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰিছো যদি ভিডিওটো চাই ভাল লাগিছে তেতিয়াহলে এটা লাইক কৰি দিব আৰু যদি মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে ভিডিও চাই আছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি প্লাই নটিফিকেশন হিট কৰি ৰাখিব আৰু যদি ফেসবুক পেজত চাই আছে তেতিয়াহলে গাইস পেজটো ফলো কৰি দিব কাৰণে একেবাৰে নাপাও তেন্তে আজিৰ কাৰণে মই হাৰুনে বিদায় লৈছো লগ পাম এটা ভাল ভিডিওৰ সৈতে